শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে প্ৰফিট এণ্ড লছ লাভ আৰু লোকচান ইতিমধ্যে আমি লাভ আৰু লোকচানৰ ভালেকেইটা শিতান আলোচনা কৰিছোঁ আজি তাৰেই পিছত আমি আৰু দুই এটা প্ৰব্লেম লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ ইয়াতে প্ৰথম যিটো প্ৰশ্ন এইটো কি দিয়া আছে চাই ল'ব যে 9টা সামগ্ৰীৰ বিক্ৰী মূল্য 15টা সামগ্ৰীৰ ক্ৰয় মূল্যৰ সমান হলে লাভ বা লোকচানৰ হাৰ নিৰ্ণয় কৰা ইয়াতে অপচন কেইটা চাব এ আছে 66.67% বি আছে 34.35% চি আছে 45% আৰু ডি আছে 35% গতিকে ইয়াতে আমি লাভ লোকচানৰ কথা যেতিয়াই আমি আলোচনা কৰোঁ তেতিয়াই আমি কিছুমান কথা জানিব লাগিব যেনেকৈ বিক্ৰী মূল্যটো আমি এছপি বুলি জানো সেলিং প্ৰাইচ তাৰপিছত ক্ৰয় মূল্য আমি কষ্ট প্ৰাইচ বুলি জানো অৰ্থাৎ এইটো বিক্ৰী মূল্য মানে বেচা দাম আৰু ক্ৰয় মূল্য মানে হ'ল কিনা দাম আৰু আমি এটা সূত্ৰ জানো সেইটো সূত্ৰ আমি মনত ৰাখিব লাগিব যে লাভৰ শতাংশ এইটো আমি আগত কৰিছোঁ যে আমাৰ কি আছিল লাভ বাই কিনা দাম তাৰপিছত ইনটু 100% এই বস্তুটো আছিল এইখিনি বস্তু আমি জানিব এইটো মনত ৰাখিব লাগিব আৰু লাভটো কেনেকৈ উলিয়াই সেইটো আমি জানিব লাগিব যে লাভটো আমি কেনেকৈ পাওঁ লাভটো পাওঁ আমি যেতিয়া বিক্ৰী মূল্যটো ক্ৰয় মূল্যতকৈ বেছি হয় অৰ্থাৎ বেচা দামটো কিনা দামতকৈ বেছি হ'লে তেতিয়া কি হয় লাভ হয় অৰ্থাৎ এছপি মাইনাছ চিপি এইটো আমি মনত ৰাখিব লাগিব এইখিনি কথা আমি মনত ৰাখিবলগীয়া কথা ইতিমধ্যে আমি আগৰ লাভ লোকচানৰ শিতানত এই সূত্ৰৰ বিষয়ে বহলভাৱে কৈছোঁ গতিকে যদি আৰু কিবা জানিব লগা থাকে আগৰ মোৰ ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব কি দিয়া আছে এতিয়া আমি এই প্ৰশ্নটোলৈ আহিছোঁ এই প্ৰশ্নটোত এটা ইণ্টাৰেষ্টিং কথা দিছে সেইটো হৈছে কি 9টা সামগ্ৰীৰ বিক্ৰী মূল্য 15টা সামগ্ৰীৰ ক্ৰয় মূল্যৰ সমান আচ্ছা 9টা সামগ্ৰীৰ বিক্ৰী মূল্য আমি এক্স বুলি ধৰিলোঁ আৰু তেতিয়া 15টা সামগ্ৰীৰ ক্ৰয় মূল্য কি হ'ব এক্সে হ'ব গতিকে আমি এক্স বুলি ধৰিলোঁ 9টা সামগ্ৰীৰ বিক্ৰী মূল্য বা আমি সংক্ষেপে এছ পি বুলি ধৰিলোঁ 9টা সামগ্ৰীৰ এছ পি কিমান এক্স বুলি ধৰিলোঁ এক্স টকা তে এটা সামগ্ৰীৰ আমি উলিয়াই ল'ম এটা সামগ্ৰীৰ এছ পি এইটো এক্স বাই 9 টকা এইটো আমি উলিয়াই ল'লোঁ ঠিক সেইদৰে 15টা সামগ্ৰীৰ ক্ৰয় মূল্য আমি চিপি উলিয়াই এইটো কি হ'ব এইটো এক্স টকাই হ'ব তেতিয়া এটাৰ কি হ'ব এটা সামগ্ৰীৰ চিপি কি হ'ব এক্স বাই 15 হ'ব ইমান টকা এতিয়া আমি চাম যে এটা সামগ্ৰীৰ এছ পি ইমান হৈছে এক্স বাই 9 হৈছে এটা সামগ্ৰীৰ চি পি এক্স বাই 15 হৈছে আমি যদি এই দুটা তুলনা কৰি চাওঁ ইয়াতে আমি দেখা পাইছোঁ এইটো 9 ভাগৰ এক্স এইটো আছে 15 ভাগৰ এক্স ইয়াৰে ডাঙৰ কোনটো আমি দেখকৈ ক'ব পাৰোঁ এইটো ডাঙৰ এছ পিটো ডাঙৰ তাৰমানে এছ পি যেতিয়া ডাঙৰ হয় তেতিয়া কি হ'ব কি ওলাব লাভ ওলাব এছ পি ডাঙৰ হ'লে কি ওলাব লাভ ওলাব গতিকে এইটো লাভ কিমান হ'ব সেইটো আমি কি কৰিম ইয়াৰ পৰা এইটো বিয়োগ দিম এক্স মাইনাছ 9ৰ পৰা এক্স বাই 9ৰ পৰা কি বিয়োগ দিম এক্স বাই 15 বিয়োগ দিম এতিয়া এইখিনি বিয়োগ দি মানে চিম্প্লিফাই কৰিম ইহঁতৰ এলচিএম কি 9 আৰু 15ৰ এলচিএম 45 এতিয়া 9ৰে 45ক 9 5 বাৰ যায় 5ৰ লগত এক্স পূৰণ কৰিলে 5x ঠিক আছে 15ৰে 45ক 3 বাৰ যায় 3ৰ লগত এক্স পূৰণ কৰিলে কি হ'ব 3x হ'ব গতিকে এইটো আমি দেখা পালোঁ কি 2x বাই 45 ইমান টকা লাভ হৈছে 2x বাই 45 টকা লাভ হৈছে এতিয়া আমি এই লাভৰ যিটো সূত্ৰ এই সূত্ৰত কিমান পাৰ্চেণ্ট লাভ হয় সেইটো আমি উলিয়াব পাৰোঁ লাভ পাৰ্চেণ্টেজ এতিয়া লাভ হৈছে 2x বাই 45 আৰু কিনা দাম কি চিপি কি ক্ৰয় মূল্য এক্স বাই 15 এইটো ইনটু কি আছে 100% এতিয়া এইখিনি আমি চিম্প্লিফাই কৰিব লাগে বেলেগ একো নহয় এইখিনি চিম্প্লিফাই কৰিব লাগে এইটো চিম্প্লিফাই কৰিলে 2x বাই 45 ইনটু এইটো ওপৰত যাব
15/x ইনটু 100%। এতিয়া এইখিনি আমি সিম্পলিফাই কৰিম। x কেনচেল। এতিয়া 15ৰে ইয়াক কেইবাৰ যায়? 45ক 3 বাৰ যায়। গতিকে আমি দেখা পালো ওপৰত কি হ'ল 2ৰ লগত 100 পূৰণ কৰিলে 200 আৰু তলত কি পালো আমি 3 200/3%। গতিকে এইখিনি আমি এতিয়া কি কৰিব লাগে? হৰণ কৰিব। 3ৰে 200 হৰণ কৰ। 3ৰে 200 হৰণ প্ৰথমতে 20 হৰণ কৰি দিয়ে। 3 6 গুণ 18 আৰু 20 হ'ল 3 6 গুণ 18। দশমিক এটা দিয়ক। দশমিক এটা দিয়াৰ লগে লগে 2 হ'ল না। দশমিক দিয়াৰ লগে লগে 20 হ'ল আৰু 6 বাৰ যাব। এনেকৈ 6 6 ওলাই যাব। গতিকে এইটো আমি কি লিখিব পাৰোঁ? 7 লিখিব পাৰোঁ। গতিকে আমি দেখিলোঁ যে 200ক 3ৰে হৰণ কৰিলে আমি কি পাওঁ? 66.67% পাওঁ। গতিকে লাভৰ শতাংশটো আমি পাই গ'লোঁ যে লাভৰ হাৰ ইয়াতে লাভ হৈছে। লাভ কিমান হৈছে? 66.67% লাভ হৈছে। লাভৰ হাৰ 66.67%। গতিকে আমি দেখিছোঁ এই অপশ্যনটো শুদ্ধ অপশ্যন। গতিকে ইয়াতে এইটো অংকত আমাৰ শুদ্ধ অপশ্যনটো পাই গ'লোঁ 66.67%। গতিকে এনেহেন ধৰণৰ যদি আমাৰ প্ৰব্লেম আহে এক্সামবিলাকত তেতিয়া আমি এনেকৈ কৰিব লাগিব। এইটো মই বহুত ডিটেইলছতে কৈছোঁ। ইয়াতকৈ আৰু চুটি কিছুমান মেথড আছে। যেতিয়া আপোনালোকে অংকবিলাক কৰা মানে কি প্ৰেক্টিচ হ'ব তেতিয়া সেইবিলাকো আপোনালোকে লাহে লাহে গম পাব বা মোকো যদি কেতিয়াবা সোধে মই তেতিয়া দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে এইটোৱে। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত কি দিয়া আছে চাই ল'ব। প্ৰশ্নটো বৰ বিশেষ টান নহয়, কিন্তু অলপমান কথা ইয়াত আছে যে 2 নম্বৰ সামগ্ৰী এটা 2100 টকাত 25% লাভ লৈ বিক্ৰী কৰা হ'ল। সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান আছিল? ইয়াতে এ অপশ্যন 1600 টকা, বি 1680 টকা, চি অপশ্যন 1660 টকা আৰু ডি 1620 টকা। গতিকে এইটো অংক কৰোঁতে আমি অলপ সাৱধানে চাব লাগিব কি কি দিয়া আছে ইয়াতে। ইয়াতে আমাৰ দিয়া আছে এইটো হৈছে কি আমাৰ বিক্ৰী মূল্য। এইটো হ'ল SP। এইটো SP হ'ল এইটো ইমান টকা। এতিয়া লাভৰ পাৰ্চেণ্টেজটো দিয়া আছে। লাভটো দিয়া নাই, লাভৰ পাৰ্চেণ্টেজটো দিয়া আছে কিমান? 25%। যদি আমাৰ লাভৰ পৰিমাণটো দিয়া থাকিলে আমি ডাইৰেক্ট আমি এই সূত্ৰটোত যে লাভ সমান বিক্ৰী মূল্য বিয়োগ ক্ৰয় মূল্য এই সূত্ৰত আমি ডাইৰেক্ট কৰিব পাৰিলোঁ হয়। কিন্তু আমাৰ যিহেতু লাভৰ পৰিমাণটো আমাক দিয়া নাই, গতিকে আমি অংকটো তেনেকৈ কৰিব নোৱাৰোঁ। অৰ্থাৎ সূত্ৰৰ সহায়ত কৰাতে অসুবিধা আছে। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব? এইটো অংক যে ইয়াৰ পৰা আমি ইয়াৰ ওপৰত বেছ কৰি আমি অংকটো কৰিব লাগিব। লাভ 25% মানে কি? 100 টকা CPত SP কি হ'ব? 125 টকা। এই বস্তুটো আমি জানো ইয়াৰ পৰা। তাৰমানে 100 টকাত লাভ 25 টকা। তাৰমানে কি 100 টকা যদি কিনা দাম হয় তেতিয়া বেচা দাম কি হ'ব? 125 টকা। সেইকাৰণে লিখিছোঁ 100 টকা CPত SP 125 টকা। এতিয়া এই কথাখিনি আমি ঘূৰাই লিখিব লাগিব ইউনিটাৰী মেথডত যেতিয়া আমি কৰিম। সেইটো হৈছে কি যে 125 টকা SPত CP কিমান? 100 টকা। কাৰণ আমাক SPটো দিয়া আছে। চাব আমাক SPটো দিয়া আছে, সেইকাৰণে আমি এনেকৈ কৰিব লগা হ'ল যে ইমান টকা SPত CP কিমান? 100/125। এতিয়া কিমান টকা দিয়া আছে? 2100 টকা। 100 টকা SPত CP কিমান? এইটো আমি উলিয়াব লাগে। এইটো 100 পূৰণ এইটো 2100 তাৰ লগত পূৰণ হ'ব আৰু তলত দি থাকিব 125 টকা। গতিকে এইখিনি আমি চিম্প্লিফাই কৰিম। এইখিনি চিম্প্লিফাই কৰিলে এইখিনি আমি পূৰণ কৰি দিলে কি হয়? এইটো 2100 লগত আৰু 2টা শূন্য আহিব। তাৰমানে আল্টিমেটলি কি হ'ল? 2,10,000 হ'ল। তলত থাকিল কিমান? 125 টকা। এতিয়া এইখিনি আমি হৰণ কৰিব লাগে। গতিকে এনেকুৱা হৰণ হ'লেও এনেকুৱা যদি হৰণ আহে বেছি পেনিক হোৱাৰ একো কথা নাহে। আমি অলপমান ধৈৰ্য ধৰিলে এনেকুৱা হৰণ আমি অনায়াসে কৰিব পাৰোঁ। এইটো চাব 125 তাৰপিছত ইফালে 2,10,000 আছে। 2,10,000
এতিয়া একবাৰ যাব, একবাৰ গ'লে 125 হ'ল। এতিয়া কিমান হ'ল? 10ৰ 5 গ'লে 5, ইয়াতে থাকিল 10, ইফালৰ পৰা এক ধাৰে আনিলোঁ, ইফালে 0 থাকিল, ইয়াৰ পৰা এক ধাৰে অনাৰ লগে লগে 10 হ'ল, 10ত 2 গ'লে 8 হ'ল, ইফালে এইটো 0 নামি গ'ল। এতিয়া আমাৰ ইয়াত 6 বাৰ যাব, 5 6 গুণ 30ৰ 0 হাতে থাকিল 3, 6 2 গুণ 12 3 15 5 হাতে থাকিল 1, 6 গুণ 6 6 1 7। এতিয়া এইটো কি হ'ল? 100। 850ৰ পৰা 750 বিয়োগ দিলে 100 হয়। এতিয়া এই শূন্যটো নামিব, এতিয়া 1000 হ'ল। এতিয়া আমি অলপমান কিছুমান অংকত আমি কিছুমান পূৰণৰ অলপ জ্ঞান আমাৰ থকাটো ভাল। যেনেকৈ ইয়াতে আমাৰ যদি আমি 8 দি পূৰণ কৰোঁ ইয়াক, তেতিয়া 8 দি পূৰণ কৰিলে 100 8 গুণ 8, 100ৰ লগত যেতিয়া 8 পূৰণ কৰোঁ 800 হয়, আৰু 25টা 8 পূৰণ কৰিলে কি হ'ব? 25 8 গুণ 200, তাৰমানে কি 1000 হ'ব। গতিকে এইটো আমাৰ কি হৈ গ'ল? 1000 হৈ গ'ল। তাৰপিছত এইটো 0 ইয়াতে আহি গ'ল, গতিকে ইয়াতে আমি এইটো এনেকৈ দি দিব পাৰোঁ। গতিকে আমি দেখিলোঁ কিমান হৈছে ইয়াতে, যে 1680 টকা হৈছে। ইয়াতে কিমান হৈছে? 1680 টকা। আমি কি পালোঁ? SCPটো পালোঁ, ক্ৰয় মূল্যটো কিমান পালোঁ? 1680 টকা। গতিকে ইউনিটাৰী মেথডত আমি এনেহেন ধৰণে এইটো কৰিব পাৰোঁ। এইটো ইউনিটাৰী মেথডত কৰিলোঁ আমি এনেহেন ধৰণে। তাৰমানে কিছুমান আমি প্ৰব্লেম ডাইৰেক্ট আমি সূত্ৰত কৰিব অসুবিধা আহে, আৰু তেতিয়া আমি এনেহেন ধৰণৰ পন্থা ল'ব লগা হয়। গতিকে এইটোৱে কথা। গতিকে অলপমান কেৰুণ থকা বুলি কৈছিলোঁ মই অংকটোৰ আৰম্ভণিতে। গতিকে এইটোৱে আৰু কথাটো। এনেহেন ধৰণৰ সমস্যা থাকিলে যাতে আপোনালোকে এই বস্তুটো ভুল নকৰে, যে যদি লাভৰ পৰিমাণটো দিয়া থাকিল হয়, তেতিয়া আমি ডাইৰেক্ট লাভ সমান বিক্ৰী মূল্য বিয়োগ ক্ৰয় মূল্য, তাৰ পৰা আমি ক্ৰয় মূল্যটো উলিয়াব পাৰিলোঁ। কিন্তু লাভৰ পৰিমাণটো নিদিয়াৰ কাৰণে আমি এনেকৈ কৰিব লগা হ'ল। এইখিনি কথা। গতিকে ইয়াতে আমি দেখিছোঁ বি নম্বৰ অপশ্যনত শুদ্ধ অপশ্যনটো আছে। গতিকে আমি কি এইটো অংকৰ শুদ্ধ অপশ্যনটো হ'ব বি। গতিকে আজি এই দুটা প্ৰশ্ন আমি আলোচনা কৰিলোঁ, প্ৰফিট আৰু লছৰ। আশা কৰোঁ নিশ্চয় ভাল পাব, আৰু যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু নতুনকৈ চোৱা সকলোক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লগতে ৰেগুলাৰলি মোৰ ভিডিঅ'বিলাক চাই থাকে। আমি অনাগত দিনত এক্সামৰ সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰি থাকিম। গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ লগত সহযোগ কৰি থাকিলে আপোনালোকৰ উপকৃত হোৱাৰ সুবিধা এটা থাকিব বুলি আমি আশা কৰোঁ। আৰু এনেকৈয়ে আজি আমাৰ এই আলোচনাটো শেষ কৰিব ওলাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি।